অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আমাৰ এই দেশত যি গণতান্ত্ৰিক পৰম্পৰাৰে নিৰ্বাচন অনুষ্ঠিত হৈছে, আমাৰ বৰ্তমান আমাৰ অসমতো বিধানসভা নিৰ্বাচন 2026ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনত মই মোৰ নিজৰ বুথত আহি মই ভোটদান নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। আৰু মই সমূহ অসমবাসী ৰাইজক লগতে মই সন্মানীয় ৰহা সমষ্টিৰ ভোটাৰ ৰাইজক এই গণতান্ত্ৰিক ব্যৱস্থাৰে এক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাৰে আমাৰ ৰাজ্যখনৰ আৰ্থসামাজিক উন্নয়ন আৰু বিকাশৰ পথত যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে সকলোকে আজিৰ দিনটোত ভোটদানৰ এই কাৰ্যসূচীত নিজকে সমৰ্পিত মনোভাৱেৰে আগুৱাই আহিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো। এমাহ যোৱা কষ্ট, আজিৰ পৰা সেই কষ্ট অকণমান আৰাম, কি পৰিকল্পনা? এমাহ যোৰা কষ্ট নহয়, আমাৰ সৌভাগ্য হৈছে যোৱা সময়খিনিত নিৰ্বাচন যেতিয়া ঘোষণা হৈছিলে, আমি অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ৰাজ্যখনতে উন্নয়ন আৰু বিকাশৰ যি জয়যাত্ৰা আৰম্ভ হৈছিল, তাৰ বাৰ্তা আমি প্ৰতিটো বুথত প্ৰতি ঘৰ আমাৰ ভোটাৰ ৰাইজৰ কাষলৈ আমি লৈ যোৱাৰ প্ৰয়াস কৰিছিলো। আৰু মই নিশ্চিত যে আমি 61 নং অহা বিধানসভা সমষ্টিত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন আৰু বিকাশৰ যি যাত্ৰা, এই যাত্ৰাই আগন্তুক সময়ত সফলতমভাৱে আমি নিৰ্বাচনত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। আৰু মই নিশ্চিত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটে আমি ৰহা সমষ্টিত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি বিজয় ধ্বজা উৰাবৰ কাৰণে আমি সক্ষম হ'ম। নিশ্চিতভাৱে পুনৰ 2026 চনত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে। আৰু এয়া জাতিৰ আহ্বান, এয়া সময়ৰ আহ্বান। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।